বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক হোৱাটছআপ দিয়ে খুদে দাদা এডিআৰিত যে OMR খন আপোনালোকে দিয়ে এনসাৰ কিটো পাবলিশ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেন্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যিসকলে OMR খন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMR খন সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে এনসাৰ কি চোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খুজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম প্ৰতিটো ক্ষেত্ৰতে আমি স্বচ্ছতা আৰু নিকাক আমাৰ জীৱনৰ লগত আমি সমাহিত কৰিলো এতিয়া মই এটা যোৱা জানুৱাৰী মাহত অনুষ্ঠিত হোৱা ডিএমই টেকনিক্যাল এক্সামৰ এনসাৰ কে 12 এপ্ৰিল তাৰিখে ৰিলিজ দিব আপোনালোকে 50 টকা দি পেলাই এইখিনি OMR sheet নিজৰ কুৱেশ্যন পেপাৰৰ লগত মিলাই চাব পাৰিব কিমানখিনি শুদ্ধ হৈছে বা অশুদ্ধ হৈছে যদি কিছুমান কুৱেশ্যন এনসাৰ অফিচিয়ালি যদি ইনকাৰেক্ট পাইছে তেতিয়ালে আপোনালোকে নিজৰ এনসাৰ কে টুৰ লগত বা OMR টুক চাই পেলাই চ্যালেঞ্জ কৰিব পাৰিব যে সেই কুৱেশ্যনটো শুদ্ধ আছিল বা অশুদ্ধ আছিল ঠিক তেনেকৈ যোৱা কালি অনুষ্ঠিত হোৱা ডিএমইৰ নন টেকনিক্যাল গ্ৰেড 3 এনসাৰ কেও দিব কিন্তু কেতিয়া দিব সেইখিনি এতিয়ালৈকে ঘোষণা কৰা নাই যেহেতু যোৱা কালি এক্সাম অনুষ্ঠিত হৈ গৈছে তাৰ মাজতে এটা দুখৰ বিষয় গুৱাহাটীত কোনোবা এখন চেণ্টাৰত এনো কোনোবা পৰীক্ষা দিয়া পাৰ্টিক কোনোবা ৰিলেটেড মানুহেনো গুটেইখিনি কৈ দিছিল হেতুক লৈ সোশ্যাল মিডিয়াত চৰ্চা হৈ আছে তাৰ মাজতে কিন্তু আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে লাইভত আহি পেলাই ক'লে যে এতিয়াৰ পৰা ডিএমই এক্সাম সকলোৱে দিব লাগে মানুহে ডিএমই বা স্বাস্থ্য বিভাগৰ বা হেলথ ডিপাৰ্টমেন্টৰ জব বিলাকক লৈ পেলাই যেনে ধৰণে এটা চিন্তা এটা মনত বেলেগ ধৰণে এটা ভাৱনা লৈ পেলাই এক্সাম নিদিয়ে কিন্তু সেই চিন্তাটো যেন দূৰ হৈ যাব কাৰণ এতিয়াৰ পৰা এনসাৰ কে OMR sheet চাব পাৰিব তাৰ কাৰণে সকলোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিএমই বা স্বাস্থ্য বিভাগৰ যিমানখিনি ভেকেন্সি ওলাই সেই ভেকেন্সিসমূহত ফুলফিল কৰি এক্সাম দিবৰ কাৰণে সকলোকে আহ্বান জনাইছে সো সেইখিনি আছিল আৰু যোৱাকালিৰ যদি অকমান কাটঅফৰ সম্পৰ্কে যদি চাওঁ কুৱেশ্যন পেপাৰটোৰ লগত মিলাই চাওঁ তেতিয়ালে কিন্তু কাটঅফটো অলপ বেছি যাব নিশ্চয় দেখিছে কাটঅফ বেছি যোৱাৰ মেইন কাৰণটো হৈছে কুৱেশ্যন পেপাৰটো বহুত ইজি আহিছে 8 9 10 ৰ ইংৰাজী গ্ৰামাৰৰ কুৱেশ্যন আহিছে সব বহুত ইজি হৈছে গ্ৰেড 3 লেভেলৰ এক্সামটোৰ কাৰণে গ্ৰেড 4 হোৱালে বেলেগ কথা আছিল কিন্তু কালিটো গ্ৰেড 3 লেভেলৰ আছিল সো এটো বহুত ডিফিকাল্ট হৈ যাব সিলেকশন হোৱাটো কাৰণ কাটঅফটো অলপ বহুত বেছিকে যাব